নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইবৰ দ্বাৰা যাতে আগুৱাই যাব পাৰোঁ। আজিৰ ভিডিঅ'টোত অকণমান আপোনালোকৰ জনাব বিচাৰোঁ যে ভাগৱতৰ কথা। ভাগৱতৰ কথাখিনি হৈছে আমিনো কেনেদৰে ল'ব লাগে সেইখিনি ক'ব বিচাৰোঁ আৰু ভুল হ'লে ক্ষমা কৰি দিব। যে এই ভাগৱতখন আমি দেহ ভাগৱতলৈ আনিব লাগিব, দেহ তত্ত্বলৈ আনিব লাগিব। আৰু ভাগৱতত ইয়াত আমাৰ কেইবাটাও মাধ্যম আছে। এই মাধ্যমকেইটা আমি জানিব লাগে আৰু জনাটো খুবেই প্ৰয়োজন। বাহ্যিক আৰু আধ্যাত্মিক আৰু তাত্ত্বিক এই বস্তুখিনি আমি যেতিয়া উপলব্ধি কৰিম, আমি বাহ্যিকৰ কথাখিনিও অলপ ক'ব লাগিব আৰু তাত্ত্বিক দিশৰো কথা ক'ব লাগিব আৰু আধ্যাত্মিক দিশৰো কথা ক'ব লাগিব। তেতিয়াহে আমাৰ হৃদয়ংগম হ'ব, আপ্লুত হ'ব। তেতিয়া আমি ঈশ্বৰ প্ৰেমত আমি ৰত হ'ব পাৰিম। গতিকে সেয়েহে ভাগৱতখন যদি আমি দেহ তত্ত্বলৈ আনো, আমি সহজতে বুজি পাম। আমি যদিহে বহল ব্যাখ্যাৰেদি বিশ্লেষণ কৰি বুজাব বিচাৰোঁ, তেতিয়াহ'লে হয়তো আমাৰ অকণো মনত নাথাকিব। আমি সৌ তাহানিৰ 4 যুগৰ কথা কাহিনীবোৰ কৈ গৈ আছোঁ, সুন্দৰকৈ বিশ্লেষণ বা ব্যাখ্যা। আৰু সেই কাহিনীবোৰ আমি যদি একোজন হৈ পৰোঁ, যেনে উদ্ধৱ, বিদুৰ, মইত্ৰেয়, প্ৰহ্লাদ, ধ্ৰুৱৰ, কুন্তী, দৈৱকী, সতীৰ হ'ব, তেতিয়া সহজতে আমি উপলব্ধি কৰিব পাৰিম। গতিকে আমি সেইবোৰ আমাক বুজাবৰ বাবে 4 যুগৰ কাহিনী ভগৱানে লিপিবদ্ধ কৰি থৈ দিছে। আৰু সহজতে উপলব্ধি কৰিবলগীয়া হ'লে আমি নিজেই অলপ আগত কৈ গৈছিলোঁ, একোজন অৰ্জুন হ'ব লাগিব, একোজন কংস হ'ব লাগিব, হয়নে নহয়? একোজন ৰাৱণ হ'ব লাগিব, একোজন প্ৰহ্লাদ ধ্ৰুৱৰ হ'ব লাগিব। তেতিয়াহে আমাৰ উপলব্ধি হ'ব আৰু আমি সহজতে এই ভৱ সংসাৰৰ পৰা তৰি যাব পাৰিম। গতিকে অনুৰোধ জনাইছোঁ আপোনালোকক, কাৰণ আপোনালোকে জ্ঞাত, সকলোখিনি জানে বিশ্বৰ ব্ৰহ্মাণ্ডৰ কথাখিনি। এই বিশ্বৰ ব্ৰহ্মাণ্ডখনত যে নিজৰ লগতে আছে, এই কথাটো জনা আমাৰ খুবেই প্ৰয়োজন। আৰু আমি আধ্যাত্মিকতহে আমি ঈশ্বৰ তত্ত্বটো পাম আৰু আত্মা প্ৰেম পাম আৰু সমাজখন আমাৰ নিকা হ'ব, আমি শান্তিয়ে জীয়াই থাকিব পাৰিম। সেইবাবে আপোনালোকক জনাব বিচাৰোঁ যে আমি যদি বহল ব্যাখ্যাত যাওঁ, তেতিয়াহ'লে আপোনাৰ সবে জ্ঞাত যে ভাৰতত পূৰ্বতে ভাগৱত লিখক হিচাপে বা ব্যাখ্যা হিচাপে কোন আছিলে? ব্যাসদেৱ আছিলে। তেওঁ কি হ'ল? তেওঁ দেখোন মতিভ্ৰম হ'বলগীয়া হৈছিল। পিছত নাৰদৰ পৰা শৰ লৈহে আকৌ পুনৰ ভাগৱত লিখি শান্তি নিজেও লভিলে আৰু কৰিলে। তথাপিতো আজিও সেই চামে পূৰ্বতে যি লিখি ব্যাসে দিছিল তাকে আৰু পালন কৰি আছে। হয়তো কোনোবাই বুজি তাৰ মাজৰ পৰা ওলাই আহিছে, হয়নে নহয়? গতিকে আমি হয়তো সেইদৰে হ'ব গৈ আছোঁ নেকি মতিভ্ৰম আজিৰ সমাজখনত বা আজিৰ পৃথিৱীখনত। যদি আমি উদ্ধৱ বিদুৰ হৈ পৰোঁ, তেতিয়াহ'লে দেখোন আমি কাকো একো ক'ব নোৱাৰোঁ। আৰু ইফালেও কৈছে ঈশ্বৰে যে মই সকলোতে থাকোঁ, ভাল বেয়া দুয়োটাতে মই আছোঁ। গতিকে তুমি কাক বেয়া বুলি ক'বা? তুমি দেখোন মোকেই গালি পাৰিছা, তুমি দেখোন মোকেই বেয়া কৈছা। এনেহেন যদি তত্ত্বৰ উপলব্ধি কৰি আমি হৃদয়ত ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ দেখোন শান্তিৰে শান্তি। সেইবাবেই প্ৰকাশ কৰিব গৈছোঁ যে আমি ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ভুল কৈ গৈছোঁ নেকি? আমি কিবা গুৰু দোষত পৰিছোঁ নেকি বা ভকতৰ দোষত পৰিছোঁ নেকি? এইবোৰ কাহিনী আমাক কিয় দিছে? বুজাবৰ বাবে, যাতে তহঁত আজি কলি যুগত
সেইদৰে যাতে গুৰু দোষ ভকত দোষ নকৰা, যে আমাক পণ্ডিতালি কৰিব বা জানিবৰ কাৰণে কিছুমান বস্তু দিছে, আকৌ কৈছে তুমি নালাগে শাস্ত্ৰজ্ঞ, নালাগে পণ্ডিত হ'ব। নে আমি কিবা পণ্ডিত হ'বলৈ গৈছোঁ নেকি? গতিকে আমি উপলব্ধি কৰাটো খুবেই দৰকাৰ। আজি সেইকাৰণেই আপোনালোকক এই কথাখিনি উত্থাপন কৰিলোঁ, আৰু ভুল হ'লে ক্ষমা কৰি দিব। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক আটাই যেন সুখী হৈ থাকে। আৰু পুনৰ লগ পাম বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।